লখিমপুৰত মুখ্যমন্ত্ৰীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী নআলি কলিতা গাঁৱৰ অসমমালা পথৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জহিঙত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰ সকলিভৰিয়াত সংহত আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপনৰ লগতে ২৭,০০০ মহিলাক উদ্যমিতা আঁচনিৰ আৰ্থিক অনুদান বিতৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনে পুনে কাৰ্যসূচীৰ মাজলৈকে আপোনালোকক লৈ গৈছে জমা হ'ব আৰু আপোনালোকে একেলগে ২৭ কোটি টকা লাভ কৰিব আমাৰ অসমত আমি সৰ্বমুঠ ৩২ লাখ এগৰাকী দুগৰাকী নহয় কিমান মহিলাক আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম ৩২ লাখ মহিলাক এই অভিযানৰ পুঁজি আমি বিতৰণ কৰিম ৩২ লাখ মহিলাক ১০,০০০ টকাকৈ দিলে কিমান টকা যাব কোনোবাই ক'ব পাৰিব নেকি কোনোবাই হিচাপ লগাব পাৰিবনে ৩২ লাখ পূৰণ ১০,০০০ মই আপোনালোকৰ কাৰণে হিচাপটো কৰি দিছো আমাৰ ৰাজ্যত ৩,২০০ কোটি টকা কেৱল মাত্ৰ মহিলাৰ বাবে এই যে ৩২ লাখ হিতাধিকাৰীয়ে চেক পাব ইয়াত এজনো পুৰুষ নাই আজি যে ইয়াত ২৭,০০০ আপোনালোক আহিছে ইয়াৰ মাজত এজনো পুৰুষ নাই সাধাৰণতে কি হয় 30% মহিলা ৰিজাৰ্ভেশ্যন পায় কিন্তু এইখন আঁচনিত 100% মহিলাই অকল পুঁজি পায় 100% মহিলা ২৭,০০০ৰ মাজত মিটিং শুনিবলৈ কেইটামানে পুৰুষ আহিছে দায়িত্বত বহি থকা পুৰুষ নাই বুলিয়ে ক'ব পাৰি আজি লখিমপুৰত কোনো ঘৰত মহিলা নাই আজি পুৰুষে দেখা পাব গাঁৱত আজি মহিলাক দেখা নাপায় ইমান ডাঙৰ উৎসাহ ৫টা বজাত ৬টা বজাত গাড়ী ড্ৰাইভাৰৰ লগত যোৱা এসপ্তাহৰ পৰাই আলোচনা হয়নে নহয় ফোন মাৰি আছো এই সময়ত আহিবি দেই হয়নে নহয় আৰু ৰাতি টোপনিয়ে নহয় ইমান ডাঙৰ উৎসাহ আজিলৈকে অসমত কোনো আঁচনিৰ ক্ষেত্ৰত কেতিয়াও হোৱা নাই এই উদ্যমিতা অভিযানত ইমান উৎসাহ যে ৰাতিপুৱা ৫টাতে উঠি আহিলো ঘৰৰ মানুহজনে ল'ৰা ছোৱালীয়ে চাহ খাব পাইছা নাই ভাত খাব পাইছা নাই বেলেগ কথা আমি মিটিঙত যাব লাগিব হয়নে নহয় এই উৎসাহ কিয় হৈছে কাৰণ মহিলাসকলে ভাবিছে যে আমাৰ কাৰণে চৰকাৰে কিবা এটা কৰিছে য'ত নেকি পুৰুষ নাই অকল আমাৰ কাৰণে কৰিছে আগতে এনেকুৱা মহিলাৰ কাৰণে আমাৰ অসমত কেতিয়াও কোনো চৰকাৰে ইমান ডাঙৰ আঁচনি লোৱা নাছিল